নমস্কাৰ বন্ধু বান্ধৱীসকল মুন তেজপুৰীয়ান ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিলো আহকচোন আজি মই আপোনালোকক কি মনোৰম দৃশ্য দেখাম আহক আমি ঢেকিয়াজুলিৰ পৰা ৰৌতা পালো ৰৌতাৰ পৰা এতিয়া হু সাইডে এই ৰাস্তাটোৱেদি আমি সোমাই আহিছো এইটো যিহেতু উদালগুৰি ৰাস্তা এয়া উদালগুৰি ৰাস্তাইদি আমি আগুৱাই গৈছো আহকচোন এই উদালগুৰি ৰাস্তাটোতে এই দলংখনৰ ওপৰত ৰখি এই পৰিবেশটো উপভোগ কৰিলো বৰ ধুনীয়া পৰিবেশ হয় চাওকচোন এ আমি আগলৈ আগবাঢ়িছো এয়া ৰাস্তাটো অলপমান বেয়া হয় ইয়াৰ পিছত আমি কি পাওঁ চাওঁ আহকচোন হয় এয়া এখন বহুত ডাঙৰ শুকান নদীখন শুকাই আছে অকল বালিচৰ এয়া আমি তলেদি নামি আগবাঢ়িছো এয়া আৰু এইখন দলং বনাই আছে এই নদীখনৰ ওপৰত এয়া দলংখন বনাই আছে নদীখন বহুত ডাঙৰ নদী এয়া বালিচৰ ভৰি আছে আৰু এই নদীখনৰ নাম হৈছে গলন্তি নদী হয় এই বিষয়ে আপোনালোকে যদি কিবা জানে কমেন্ট কৰিবচোন আমি এতিয়া ৰাস্তালৈ বুলি আমি নদীখন পাৰ হৈ ৰাস্তাত উঠিয়ে আমি আগবাঢ়িছো এয়া গেট বনাই ৰখা হৈছে পানেৰী তামুলপুৰ অভিমুখী হয় এটি বৰ মনোৰম দৃশ্যৰে আমি আগবাঢ়ি গৈছো এয়া পানেৰী আৰক্ষী চকীৰ সন্মুখেৰে এয়া আমি তামুলপুৰৰ অভিমুখী হৈছো হয় আহকচোন আগবাঢ়ি যাওঁ চিৰ সেউজীয়া মনোৰম দৃশ্যৰ মাজতে আগবাঢ়ি গৈ থাকোঁতে ৰাস্তাৰ কাষতে দেখা পালো এটা ডাঙৰ চিম্পাঞ্জী হয় একপি ফটো উঠি ললো আকৌ আগবাঢ়িলো তামুলপুৰ অভিমুখে এতিয়া আমি আহি তামুলপুৰ পালোহি আৰু তামুলপুৰৰ নামটো কিয় বা হ'ল তামুলপুৰত কি বিখ্যাত জানেনে তামুল গছ হয় মানুহৰ ঘৰে ঘৰে সকলোৰে পদূলিতে তামুল গছেৰে ভৰি আছে এয়া চাওকচোন দেখিছেনে সকলোৰে ঘৰতে সকলোৰে বাৰীতে তামুল গছেৰে ভৰি আছে এহে মই ভাবিলো মই অকনমান আপোনালোকক এখন ধুনীয়া তামুলৰ বাৰী দেখাই দিওঁ এয়া আহকচোন এখন ধুনীয়া তামুলৰ বাৰী চাওঁ এইখন তামুলপুৰ গাঁও হয় ইয়াত সকলোৰে ঘৰে ঘৰে তামুল গছেৰে ভৰি আছে এইখন কিমান ডাঙৰ বাগান মই ভাবিলো আপোনালোকক দেখাওঁ হয় দেখিছেনে শাৰী শাৰীকৈ কিমান ধুনীয়াকৈ এই তামুলখিনি সজাই ৰখা হৈছে চাওকচোন দেখিছেনে আহক আগুৱাই যাওঁ এয়া চাওকচোন এয়া দেখি চিনি পাইছেনে বৰ্ডখন হয় আমি আহি আছো গ্ৰাছলেণ্ডলৈ তামুলপুৰ পাৰ হৈ ভূটানত থকা গ্ৰাছলেণ্ডলৈ যাম হয় আহকচোন এই ৰাস্তাটোৱেদিও যাব পাৰিব এইফালেদিও যাব পাৰিব আপোনালোকে যোনফালেদি সুবিধা হয় সেইফালেদিয়ে যাব এয়া এতিয়া আমি আহি পালোহি অসম আৰু ভূটানৰ মাজত থকা এই গেটখন হয় ইয়াতে আপুনি 100 টকা দি এটা টিকেট কৰিব লাগিব আমিও কৰি ললো যিহেতু ইয়াত টিকেট নকৰিলে আপুনি আগলৈ আগুৱাই যাব নোৱাৰিব টিকেট কৰাৰ পিছত আমি আগুৱাই গলো এই পথেদি ভূটানলৈ বুলি যিহেতু গ্ৰাছলেণ্ড আছে ভূটানত হয় ইয়াতে জনবসতি একেবাৰেই নাই ঠাইখিনি বৰ ভয় লগা বহুত কম জনবসতিৰে এই ঠাইখিনি আগবাঢ়িছো যিহেতু আমি গ্ৰাছলেণ্ডলৈ বুলিয়ে আহিছিলো সেয়েহে গ্ৰাছলেণ্ড নোচোৱাকেতো কেনেকৈ যাম মানুহ নাই যদিও আমি আগবাঢ়িছো আৰু এটা কি জানে আহি থকা পথটোৰ চাইডতে নিজৰা বৈ গৈছে সেইটো এটা কুঁৱা চাওকচোন এই নিজৰাৰ মাজৰ পানীখিনিত কুঁৱাটো আছে হয়তো চাগে অতীজতে এই ঠাইখিনি মানুহেৰে ভৰি আছিলে এটা সময়ত এই নিজৰাটোৱে মানুহখিনি উঠাই দিলে চাগে যিহেতু নদীৰ মাজত এটা ধুনীয়া কুঁৱা আছে পানীখিনিও বৰ ফটফটীয়া চাওকচোন দেখিছেনে কিন্তু বহুত জংঘল হয় আমি জংঘলৰ মাজেদিয়েই আগবাঢ়ি গৈ আছো অলপ ভয়ো লাগিছে জানোচা বাঘ
জীৱ-জন্তু কিবা ওলায়েই। আমি ভগৱানৰ নাম লৈ আগবাঢ়ি গৈছোঁ। এয়া গৈ আছোঁ। সেয়া ভূটান। হয়, এইখন নদী পাগলা দিয়া। আমি বহুতখিনি ওপৰত আছোঁ। আমি ওপৰত আছোঁ, কিন্তু নদীখন বহুত তলত আছে। দেখাত লাগিছে নদীখন ওচৰত আছে, কিন্তু নদীখনৰ তললৈ যাবলৈ গৰা হয়। সেয়েহে মই সাহস নকৰিলোঁ যে নদীখনৰ একেবাৰে কাষলৈ যাম। হয়, এইয়া গ্ৰাছলেণ্ড দেখিছেনে? হয়, বহুতখিনি ঠাই আৱৰি ৰাখিছে গ্ৰাছেৰে। এই গ্ৰাছখিনি এতিয়া আপোনাৰ ৰঙচুৱা হৈ গৈছে, কিয়নো ৰ'দ পৰি আছে, বৰষুণ নাই। বাৰিষা এইখিনি চিৰসেউজীয়া হৈ বৰ ধুনীয়া পৰিৱেশ দিয়ে। হয়, চাওকচোন, বহুতখিনি ঠাই গ্ৰাছেৰে আৱৰি ৰাখিছে, বৰ ভাল লাগিছে। এইফালে গ্ৰাছ, মাজত পাগলা দিয়া, আৰু সিফালে সেয়া পাহাৰ। চাওকচোন কি মনোৰম দৃশ্য দেখিছেনে? অকণ অকণকৈ বতাহ বলি আছে। নদীখন পাৰ হৈ পাহাৰৰ ফালে যাবলৈ মন আছিলে, কিন্তু যাবলৈ নোৱাৰি। হয় বন্ধু বান্ধৱীসকল, মোন তেজপুৰীয়ান ব্লগ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক, কমেণ্ট এদি শ্বেয়াৰ কৰি দিব। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় আই অসম।